গাইজ আজি মই মানে বহুত দিন মানে ভিডিঅ' বনাই নাছিলোঁ। যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ আৰু সেইটোত মানে মই নাও বনোৱা দেখাইছিলোঁ। যোৱাকালি যেনেকুৱা বৰষুণ হৈ আছিল আজিও বৰষুণ হৈ আছে, মই দেখাইছোঁ। আজি কি কৰোঁ আৰু তাৰ লগৰ মাজত মই আৰ্ট এণ্ড ক্ৰাফ্টে কৰিম বুলি কৈছোঁ আৰু আৰ্ট এণ্ড ক্ৰাফ্টে কৰিম। আজি মই কিবা কাৰ্টুন কেৰেক্টাৰ বনাওঁ, আহক কিবা লাগি আছে ৰ'ব কেমেৰাটো। ৰ'ব আজি আৰ্ট এণ্ড ক্ৰাফ্টে কৰিব লাগিব। যি ঠাণ্ডা লাগিছে, কালি ইমান ঠাণ্ডাই লগা নাছিল। মই কালিৰ ভিডিঅ'টো আপোনালোকে চাব, গেঞ্জি পিন্ধি আছোঁ মই, বুজি পাইছে? আজি মানে মই ছবি আঁকো, কালি নাওত আঁকি পেলাই যি ৰাতি কাঢ়িছোঁ গাইছ। তো গাইছ এতিয়া ৰ'ব মই কিবা এটা বস্তু আনিব যাওঁ ফটককৈ। তো গাইছ মই আজি বুজাম যে হিউমেন ফিচাৰ্ছ কেনেকৈ আঁকে, মানে আপোনালোকে ইউজ কৰিবৰ কাৰণে মানে মই ফাৰ্ষ্ট দেখাম বইজ, মই ফাৰ্ষ্ট ল'ৰাৰটো দেখাম, তাৰপিছত ছোৱালীটো দেখাম। এইটো বইজ আৰু এইখিনিত লিখোঁ গাৰ্লছ। এটা চাইড বইজ, এটা চাইড গাৰ্লছ। বইজটো দেখাওঁ ফাৰ্ষ্ট। বইজটোৰ হয় সদায় মই স্কেলটো টানিছোঁ, আপোনালোকে নৰ্মেল টানিব পাৰে, যাৰ চিধা লাইন ফটককৈ হৈ যায়। বইজ ফিগাৰটো হৈছে এটা ৰেক্টেংগল, ফাৰ্ষ্ট ৰেক্টেংগল আৰু এইফালে এডাল লাইন টানি ল'ম। মই তলৰ লাইনডালৰ কাৰণে মই স্কেল ইউজ নকৰোঁ। বাহিৰৰ পৰা চাগে আৱাজ আহি আছে, ইগনোৰ কৰিব গাইছ। এইটো এটা হ'ল ৰেক্টেংগল। ৰেক্টেংগলটোত আপুনি এবাৰ আপোনাৰ এনেকৈ দিব, দুডাল আঁচ হ'ল। এইবাৰ আমি বনাম চাৰ্কেল। ৰ'ব গাইছ, বহীখনে মানে বুকখনে বেয়া হৈ গৈছিল। এই দুখন ভৰি, আৰু আপোনালোকে যদি কিবা পজিশ্যন দিব বিচাৰে তেনেহ'লে এই নিপে ভাঙি থাকিল গাইছ। কিছুমান এনেকুৱা কৰিলে মানে কেতিয়াবা প্ৰব্লেম হয়, মানে গাইছ এইবিলাক কাম হ'লে মানে কেতিয়াবা অশান্তি হয়, প্ৰব্লেমো হয়। ৰ'ব এবাৰ আকৌ চাৰ্ট কৰিব লাগিল গাইছ। গাইছ এইখিনি মাত্ৰ বেয়া হৈ গৈছিল, আৰু মই আপোনালোকক হিউমেন ফিগাৰ লাইন আছে ন, আপুনি যিমান ডিগ্ৰীত দিয়ে সিমান ডিগ্ৰীত দিব পাৰে। মই এতিয়া এটাই পজিশ্যন আনিছোঁ, মানে সেইটো পজিশ্যন মানে মোৰ ভাল লাগে। অকণমান শ্বেডিং কৰি দিছোঁ এইখিনি। অলৰেডিতো আপোনালোকে চবতে শ্বেডিং কৰিবই লাগিব। জোতা পিন্ধিলে এনেকৈ দিব। এতিয়া অকণমান ডিটেইল দিয়া ষ্টাৰ্ট কৰিম। ডিটেইলিং ফাৰ্ষ্ট পজিশ্যনিং। এইটো মই ফাৰ্ষ্ট কৰি ল'লোঁ, আপোনালোকে এতিয়া চকু দিয়ে আপোনালোকে দি দিব, মই নিদিওঁ আপোনালোকৰ। এইটো এতিয়া হ'ল, এইটো বইজ ফিগাৰ্ছ, আৰু এবাৰ কৰিম গাৰ্লছ ফিগাৰ্ছ।
চুৰিয়া পিন্ধি দিছোঁ ই মেৰা লেহেংগা বড়া হে মেহেংগা এনেকৈ দিব আপোনালোকে ভইচ ফিডৰটোৰ দৰে এনেকৈ দিব পাৰে দেখাই দিছোঁ এই চাওক ইমান চাপৰি লুক দি দিছিলোঁ গাৰ্লছটোত হ'ল এবাৰ মই এটা ড্ৰয়িং কৰি দেখাই দিওঁ কি কৰোঁ গাইছ আপোনালোকে কমেণ্টত ক'ব আৰু মই ড্ৰয়িং কৰা কিবা কৈ দিম হ'ব মই কিবা এটা চাইড ড্ৰয়িং কৰোঁ ফাৰ্ষ্ট মই আজি আকৌ আপেল কেনেকুৱাকৈ চাওক মই আজি শ্বেডিং সেইবিলাকৰ বস্তুবিলাক আপোনালোকক আজি মই শিকাম বহুতে এতিয়া আপোনালোকক ডিটেইলিং কথা দেখাই দিম আপেলটো বাদ দিয়ক অকণমান ভাল লাগিছিল যদি ক'ব এইটো কি আঁকি থৈছোঁ হেই মোক ড্ৰিম আইফোন মোৰ এটা ড্ৰিম আছে বস্তু এটা মই দেখাই দিওঁ ইয়াতে আঁকি থৈছোঁ মোক এই ড্ৰিম বস্তুটো লাগে মোক ইমান এইটো ড্ৰিম মোক এইটো লাগিবই যেনেকৈ নহয় মই এইটো ল'মেই এইবিলাক আঁকিছোঁ যদি আইচটো অকণমানো ভাল লাগিছে লাইক কৰিব কি আকৌ কওঁ এটা চেনেৰী আঁকি দিওঁ মই কিন্তু আৰ্ট স্কুলত যোৱা নাই মিছা নকওঁ হ'লে আঁকিব পাৰিম এনে কৈছোঁ মই সদায় আৰ্ট স্কুলত যাওঁ গাইছ মই এইবিলাক পেইণ্টিং নকৰোঁ এতিয়া কি কৰিম ক'লে আপোনালোকক গাইছ ক্লেম উঠি গ'ল ভৰিত ৰ'ব মই ডাইৰেক্ট এনেকৈ ড্ৰয়িং নকৰে এইটো আজি ভিডিঅ'টো অকণমান বেছি দীঘলীয়া হ'ব 10-20 মিনিটমান লাগি যাব এই ভিডিঅ'টোত মানে তো গাইছ তেতিয়াৰ পৰা অকণমান উল্টা এনেই কিবা ফাল্টু চাল্টু আঁকি আছোঁ এবাৰ আঁকিম মোৰ ভাল পোৱা বস্তুটো মেংগো থাকোঁ মই কিবা ভেজিটেবলছ এইবিলাক আঁকিম ভেজিটেবল হ'ল ফ্ৰুইটছ কিবা হ'লেওতো আঁকিম ন ৰ'ব ভাল হোৱা নাই চাওক আচলতে আগে এনেকৈ মই এতিয়াহে আচল আৰ্টিষ্টত আহি পাইছোঁ
চাওক ইয়াতে আপোনালোকক কি দিম ভাবক আঙুৰ দিওঁ Bakalım sana. Itu tono saya. Itu এটা banana हो गया अच्छा सा ना हल्का हल्का এটা চলো আমি কমলা বা কমলা একটু দিও ভালো করে তো কমলা চলো এটা কমলা থাকিল আৰু এটা থাকিল আপেল 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 রেড রেড আপেল ফেরি ফেরি সিট আপেল আপেল খাই ভালো পাওঁ আপেল আৰু তো আপোনালোকে ফ্ৰুইট চেলাড বুলি কয় আমাৰ ইয়াতে আপোনালোকৰ তাত কি বুলি কয় ক'ব আৰু আজি ভিডিঅ'টো ইমানেই আছিল আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিব মোৰ 100 কে কৰাৰ কাৰণে মোৰ এইটো ড্ৰিম আছে সেইকাৰণে আপোনালোকে লাইক ছাবস্ক্ৰাইবটো নকৰিলে ভিডিঅ' নবনাওঁ যাওক লাইক কৰি দিব ভাল লাগিছে যদি বাই বাই